সমল ইছলাম বিৰোধী মা ভনী ভাইসকলক সৰ্বপ্ৰথমে মই আপোনালোকক সালাম জ্ঞাপন কৰিছোঁ। আপোনালোকে সালাম গ্ৰহণ কৰিব। আল্লাহ তাবাৰক তাআলাই যাতে আমাৰ সকলোকে দয়াল নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটি সুন্নতৰ পাবন বনায় আৰু আমাৰ সকলোকে যাতে শান্তি সম্প্ৰীতি মিল মহব্বত এক নেক কৰি ৰাখে। সকলোৱে যাতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নীতি আদৰ্শ নিয়ম নীতি আমি সকলোৱে যাতে চলিব পাৰোঁ। সকলোৱে আমিন। যিয়ে নহওক আজি পবিত্ৰ এদিন অন্য বছৰৰ দৰে এই বছৰ আমাৰ 11 বৰমছজিদৰ প্ৰাংগণত ফাতিহায়ে পাঁচদহম উপলক্ষে মিলাদ শৰীফ আয়োজন কৰিছে আৰু আল্লাহ তাবাৰক তাআলাৰ ওচৰত দোৱা কৰি মিলাদ আল্লাহ তাআলাৰ কাৰ্যত কবুল কৰি যায়। আপোনালোকে কিছু সময়ৰ পিছত আৰু বেহদিন আন্দাজত ওয়াজ শুনিব পাৰিব। দুজন আমাৰ ব্যক্তি ওয়াজিন মুকাৰিৰ আহি আছে। এজন আহি গৈছে ইতিমধ্যে আৰু এজন আহি আছে। এজন মৌলানা আব্দুল হক সাহেব ৰিজভী আৰু দুজন মৌলানা মুফতি আলহাজ আশৰাফ ওলি মোহাম্মদ সাহেব কেবলা উত্তৰ প্ৰদেশ। ইনশাআল্লাহ তেওঁলোকৰ নতুন বাণী আপোনালোকে শুনিব পাৰিব। আপোনালোকে য'তে নাথাকক মিলাদ শৰীফত আহি আপোনালোকে স্বীকাৰ কৰিব। কিছু সময়ৰ কাৰণে মই আপোনালোকৰ সন্মুখত আহিছোঁ। মইতো বহুত আপোনালোকক ঘৰজোপাত বয়ান কৰি থাকোঁ, আপোনালোক শুনিয়ে থাকে। কিন্তু কথা হ'ল কিছু আল্লাহ ৰসুলৰ বাণী শুনিলে শেষ হৈ নাযায়। এজন চাইলে কৈছে আল্লাহৰ নবীৰ প্ৰশংসা, আল্লাহৰ নবীৰ তাৰিফ যদি সাগৰৰ পানীক যদি আমি চাহি কৰি লওঁ, যিমান গছ আছে তাক যদি কলম কৰি লওঁ, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যদি প্ৰশংসা লিখিব আৰম্ভ কৰোঁ, তথাপি প্ৰশংসা তেখেতৰ তাৰিফ কেতিয়াও শেষ কৰিব নোৱাৰে। ইমান তাৰিফ মই আফানা লাকা জিকিৰা, আল্লাহ তাআলা কৈছে মই তোমাৰ জিকিৰ বুলন্দ কৰি দিছোঁ। আল্লাহ ৰব্বুল ইজ্জতে দয়াৰ নবীৰ উচ্চ স্থান দান কৰিছে। আল্লাহ তাবাৰক তাআলাৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এনেকুৱা এখন আসন দিছে, সেই আসনৰ যিমান তাৰিফ প্ৰশংসা কৰিলেও শেষ হৈ নাযায়। আৰু যিমান মুফতিসকলে যদি বয়ান কৰিছে আল্লাহৰ নবীৰ গুণগান গাইছে, শাইখসকলে কৰিছে আল্লাহৰ নবীৰ গুণগান গাইছে, নাটকসকলে কৰিছে আল্লাহৰ নবীৰ গুণগান গাইছে, দুৰুদ শৰীফ কৰিছে আল্লাহৰ নবীৰ গুণগান গাইছে। যিমান কৰিলেও দয়াৰ নবীৰ গুণগান কেতিয়াও শেষ হৈ নাযায়। সেইজন নবী মহান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাবাৰক তাআলাই এজন নবী এই পৃথিৱীত পঠাইছিল, আখেৰী নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এইজন উম্মতি হ'ব পাৰে আমি ভাগ্যৱান। কিয়নো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমায় হুৰিমাত আলাল আম্বিয়াই হাত্তা আদখুলাহা উম্মতি, মই যি পৰ্যন্ত নেকি মই জান্নাতত প্ৰৱেশ নকৰিম কোনো নবী জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু মোৰ উম্মতি যি পৰ্যন্ত মোৰ উম্মতি এজন এজনকৈ জান্নাতত প্ৰৱেশ নকৰিব কোনো নবীৰ পাৰমিশন নহ'ব জান্নাতত প্ৰৱেশ কৰা। আল্লাহু আকবার। হযরত আদম আলাইহিস সালামৰ উম্মতি আছে, নূহ আলাইহিস সালামৰ উম্মতি আছে, ইব্রাহিম খলিলুল্লাহৰ উম্মতি আছে, ঈসা রূহুল্লাহৰ উম্মতি আছে, কিমান উম্মতি আছে। কিন্তু আল্লাহ নবী ফরমাইছে হুরিমাত আলাল আম্বিয়া হাত্তা আদখুলাহা উম্মতি, মোৰ উম্মতি এজন এজনকৈ যি পৰ্যন্ত জান্নাতত প্ৰৱেশ নকৰিব কোনো উম্মতিৰ কোনো নবীৰ উম্মতিৰ পাৰমিশন নহ'ব জান্নাতত প্ৰৱেশ কৰা। কিমান আমি সৌভাগ্য, কিমান আমি ভাগ্যৱান, সেই নবীৰ উম্মতি হ'ব পাৰিছোঁ, সেই নবীৰ আমি নবীৰ আশিক হ'ব পাৰিছোঁ, নবীৰ প্ৰেমিক হ'ব পাৰিছোঁ। কিন্তু আল্লাহ তাবাৰক তাআলাই সেইজন নবীক হাবিবুল্লাহ বুলি মাতিছে, কোনোবা নবীক কালিমুল্লাহ বুলি মাতিছে, কোনোবা নবীক রূহুল্লাহ বুলি মাতিছে, কোনোবা নবীক খলিলুল্লাহ বুলি মাতিছে। কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হাবিবুল্লাহ, হাবিবুল্লাহ মানে অতি প্যারা, অতি মুহাম্মদ। হেদিকে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ কলিমাত লিখেছে, আল্লাহর বাহিরে কোনো মাবুদ নাই, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তার অতি প্রিয় রাসূল। এইজন মহান নবীর জন্মদিন আমি পালন করেছি প্রত্যেক বছরে। এই বছর আমি পালন করেছি যদি আল্লাহ তাবারক তাআলা আলমে আরওয়াহ রূহ জগতত আল্লাহ তাআলা কি করেছিলেন প্রত্যেক নবী মুহাম্মদক ওয়াদা করেছে, ওয়া ইয আখাযাল্লাহু মিসাকান নবিয়্যিন
নাবিয়িনা লামা আতায়াকুম কিতাবি ওয়া হিকমা। আল্লাহ তাআলা কোরআনত কয় মই তামাম নবীসকলক এটা ওয়াদা কৰিছিলো, তোমালোকে ওয়াদা কৰা এজন তোমালোকক যদি কিতাপ দিয়া যায়, তোমালোকক যদি হিকমত দিয়া যায়, তোমালোকে তাৰ ওপৰত বিশ্বাস কৰি মানিব নে নামানা? সকলোৱে কৈছে মানিম বুলি কৈছে। সকলোকে আল্লাহ তাআলাই ৰূহ জগতত দুনিয়া কাহা নাছিল সেই সময়ত আল্লাহ তাআলাই ৰূহ সৃষ্টি কৰিছে। ৰূহৰ পৰাই দুনিয়াত আলমে দুনিয়াত পঠাইছে। আলমে দুনিয়াৰ পৰা আলমে পৰলোকত যাব লাগিব। সেইটোকে আল্লাহ তাআলাই ৰূহ জগতত কৈছে এজন নবী আহিব। সেইজন নবী যদি মদত কৰিব লগা হয় তোমালোকে মদত কৰিবা, যদি সহায় কৰিব লগা হয় সহায় কৰিবা। আৰু সেইজন নবীৰ ওপৰত তোমালোকে লাতুক মিনুন্না তোমালোকে ইমান আনি চলিবা না নচলা? তেতিয়া কৈছিলে নিশ্চয় চলিবা। ইয়াত নিশ্চয় ইমান আনিম। সেইজন নবী আহে, নবীসকলেও আমাৰ নবীৰ ওপৰত ইমান আনিছিলে আৰু আমিও কৈছো দয়া নবীৰ ওপৰত ইমান আনিছো। সেইজন নবী 12 ৰবিউল আউৱাল শৰীফ সোমবাৰে সুবে সাদিকৰ সময়ত মামিনাৰ গৰ্ভত মক্কাৰ নগৰত 570 খ্ৰীষ্টাব্দত এই দুনিয়াৰ ভূমিত প্ৰসিদ্ধ আল-মুহাম্মদ। সেই নবী যিটো দিনত আহিছে শ্ৰেষ্ঠ দিন, যিটো নবী সাল্লাল্লাহু আলাইহি যিটো দিনত আহিছে শ্ৰেষ্ঠ দিন হৈছে বিৰুদ্ধ সোমবাৰ দিন। এটা বহুতে কয় যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰ্থডে মানিব লাগে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন দেখা মানিছে নেকি? বহুতে বহুত প্রশ্ন উত্থাপন করে থাকে। কিন্তু বুখারী শরীফে এই হাদিস হযরত কাতাদা রাদিয়াল্লাহু তাআলা আনহু ফরমায় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নাকি বলেছিলেন আপনি সোমবার দিন এখন কি রোজা রাখা? সাহাবী আসছিল আপনি সোমবার দিন এখন প্রত্যেক সোমবার দিন এখন আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রোজা রাখিছিলেন। তেতিয়া বলেছিলেন মই এই গানা রোজা রাখো উলিতু ফিহি, মোক আল্লাহ তাআলা সেই নাম জন্ম দিছিলে, সেই নাম পয়দা করেছিল আল্লাহ তাআলা। আৰু সেইদিনাখন মোৰ ওপৰত ওহী আল্লাহ তাআলাই নাজিল কৰিছিলে। সেইকাৰণে মই সোমবাৰ দিনাখন মই ৰোজা ৰাখোঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখি আমাক কৈ আছে, বাৰ্থডে পালি আছে, জন্মদিনটো ৰোজা ৰাখি পালি আছে। আমি দয়াৰ নবীৰ মিলাদ শৰীফ পঢ়ি দয়াৰ নবীৰ জন্মদিন পালন কৰি আছো, আছে না নাই? কিমান দিন হ'ল আমি পালন কৰি? বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলেও পালন কৰিছে, বিশ্বত পালন কৰি আছে, চৌদি আৰবত পালন কৰি আছে। কিন্তু এটা নামানে নাই তেওঁলোকৰ কথা। কিন্তু আজি সকলোৱে দয়াৰ নবী এজন এনেকুৱা ব্যক্তি আছে যিজনৰ দ্বাৰা আল্লাহ সাৰা কায়নাত সৃষ্টি কৰিছে, যিজন নবীৰ দ্বাৰা আল্লাহ তাআলাই সাৰা কায়নাত সৃষ্টি কৰিছে। নবীৰ নূৰৰ দ্বাৰা আসমান জমিন চাঁদ সূৰ্য যিমান বস্তু আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নূৰৰ দ্বাৰা সৃষ্টি কৰিছে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাই পয়দা নকৰিলে হয়, আল্লাহ তাআলাই কয় মই আসমান পয়দা নকৰিলে হয়, মই জমিন পয়দা নকৰিলে হয়, মই সূৰ্য বেলিৰ পৰা যিমান 18,000 মখলুকাত মই যদি নবীক সৃষ্টি নকৰিলে হয়, কোনো বস্তুই মই সৃষ্টি নকৰিলে হয়, নবীক সৃষ্টি কৰাৰ কাৰণে মই আল্লাহ তাআলা কৈছে মই সকলো সৃষ্টি কৰিছো। হাদিসত আমাক ফৰমায় মই যদি নবীক সৃষ্টি নকৰিলে হয়, মই ৰব হোৱাৰ দাৱা নকৰিলে হয়, মই যে এজন আল্লাহ সেইটো আপোনাৰ ওচৰত স্বীকৃতি দিলে হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হোৱাৰ কাৰণে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পয়দা হোৱাৰ কাৰণে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবী হোৱাৰ কাৰণে আল্লাহ তাআলাই নিজকে ৰবিয়ত আল্লাহৰ জাহিৰ কৰিছে। সুবহানাল্লাহ। সেইগতিকে সেইজন মহান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মদিন আমি সকলোৱে মানিব লাগে। সেইজন মানা মানে কি? মিলাদ শৰীফ আমি কৰিব লাগে। আমি মানিছো বুলি কেক কাটা নাই, আমি মানিছো বুলি ডান্স কৰা নাই, আমি মানিছো বুলি ঢোল বজোৱা নাই, আমি মানিছো বুলি ডিজে বজোৱা নাই। আমি কি কৰিছো? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মদিনত আমি মিলাদৰ নফিল আয়োজন কৰিছো, ওয়াজ নসিহত কৰিছো, তাকৰীৰ কৰিছে, ইয়াতে সালাম হ'ব, দোয়া দরুদ হ'ব, কুরআন তেলাওয়াত হ'ব, মিলাদৰ নফিল হ'ব, জিকির হ'ব, তাসবিহ হ'ব, দোয়া হ'ব। ইসুর উপর বেলাত কোনটো ইয়াতে বেলাত কমেছে যদি কাল প্রত্যেক সময় করব সেইজন মহান নবীর জিকির তেখেতৰ প্ৰশংসা কৰিলে কেতিয়াও শেষ হৈ নাযায়। সেইগতিকে দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিলাদ শরীফখন পাতাৰ উদ্দেশ্য দয়াৰ মিলাদ শব্দ অৰ্থ হৈছে আল্লাহৰ নবীৰ জন্মদিন। মিলাদ শব্দ হৈছে আল্লাহৰ নবীৰ জন্মদিন। তেখেতৰ জন্মৰ পৰা তেখেতৰ ওফাতলৈকে 61 বছৰ জীৱনত তেখেতে কি কৰিলে কি নকৰিলে প্ৰত্যেকটো বস্তু আমাক হাদিসে পাকত দেখুৱাই থৈছে। আমি হাদিসে পাক চাব লাগিব, তাৰ ওপৰত আমি কি কৰিব লাগিব? আমল কৰিব লাগিব। সেইজন আল্লাহ তাবাৰক তাআলা কোরআনত আৰু দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসে পাকত ঘোষণা কৰি থৈছে প্ৰত্যেকটো বস্তু। কিন্তু আমি অন্ধ হৈ আছো, আমি একো নাজানো। কিন্তু জানিবৰ কাৰণে শিকিবৰ কাৰণে ফাসআলু আহলা যিকৰি ওয়া আনতুম লা তাআলামুন। তোমালোকে জানিবৰ পৰা জ্ঞানীৰ পৰা আলিম ওলামা মুফতি সকলৰ পৰা তোমালোকে মাতি শিকি লোৱা, তোমালোকে জানি লোৱা। নাজানাটো নাজানি শিকিলে নহ'ব, তোমালোকে শিকি লোৱা। শিকাৰ কাৰণে আমি মিলাদৰ নফিল আয়োজন কৰিছো, শিকাৰ কাৰণে আমি ওয়াজিব বনাইছো।
তকরিৰ কাৰণে কৰাৰ কাৰণে ওয়াজ কৰাৰ কাৰণে আমি মুকাৰিৰ মাতিছোঁ অতিথি মেহমান মাতিছোঁ তেওঁলোকৰ মুখৰ পৰা কিছু আল্লাহ ৰসুলৰ বাণী কিছু হাদিছ পাকৰ ৰচনী আমি শুনিম আৰু তাৰ ওপৰত আমি আমল কৰিম আমি নকৰিলে আমি এই জলসাখন কৰিব নোৱাৰিম হয় নকৰিলে আমি ওয়াজৰ ৰচনা শুনিব নোৱাৰিম নকৰিলে আমি আজি ইয়াত বহিলোঁ ইয়াতে বহিছোঁ কিহৰ কাৰণে আজি ভয়াৰ নবী ফাতিহায়ে দোয়া দম অৰ্থ কৰি আমি লগে ইয়াতে মিলাদে মেহফিলত বহিছোঁ আমি দোয়া কৰোঁ এই মিলাদে মেহফিল আল্লাহ তাআলাৰ আল্লাহ কবুল কৰিলে আমাৰ জীৱনত আমি বহুত ভুল বহুত শুদ্ধ কৰিব পাৰোঁ কিন্তু দয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া এই দুনিয়াত নাহা আছিলে দুনিয়া অন্ধকাৰ হৈছিলে দুনিয়া পাপত ডুবি আছিলে মানুহক চিনি পোৱা নাছিলে মানুহৰ মানৱতা নোহোৱা হৈছিলে সেইজন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি মানুহৰ মানৱতা দেখুৱাই দিছিলে হক বন্ধু বাতিল বন্ধু দেখুৱাই দিছিলে জায়েজ বন্ধু নাজায়েজ বন্ধু দেখুৱাই দিছিলে হারাম বন্ধু হালাল বন্ধু আমাক দেখুৱাই দিছিলে এই নবী আহি আমাক প্রত্যেকটি বস্তু আমাক দেখুৱাই দিছিলে এই নবী আমি করে চলিব দাহিয়াতুল কলবি রাদিয়াল্লাহু তাআলা আনহু এই সময়ত আরব দেশত এনেকুৱা ঘটনা হৈছিলে দাহিয়াতুল কলবি এজন সাহাবী রাসূল ছিলেন দাহিয়াতুল কলবি এজন সুন্দর চেহারা সুন্দর যুবক এজন দাহিয়াতুল কলবি আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের দেখা পায় বলে দাহিয়াতুল কলবি ইয়া আল্লাহ এজন কাফির হয় এজন মুসলমান নয় কিন্তু আল্লাহ ইমান খুবসুরত করে বানাইছা ইয়া আল্লাহ এজন ব্যক্তি যদি জাহান্নামে ঘুষি যায় মই বহুত দুঃখ পাম আল্লাহ এজন ব্যক্তি মুসলমান দীক্ষিত করে দিয়া আল্লাহ নবী দোয়া করে দিলেন আল্লাহ নবী তো আল্লাহ তাআলা কবুল করে লয় আল্লাহ তাআলার সব দয়া নবী দোয়া করে আল্লাহ দাহিয়াতুল কলবি ঈমান হইতে আল্লাহ মুসলমান করে দিয়া যেটা দোয়া করিলে আল্লাহ তাআলার দোয়া আল্লাহ তাআলা কবুল করে নিলেন দাহিয়াতুল কলবি রাতি পয় দয়া নবী রসুল পাইছে ইয়া রাসূলুল্লাহ আমার বহু গুনাহগার ইয়া রাসূলুল্লাহ মই বহু খাতা বহু গুনাহ করেছি মই বহু পাপ করেছি ইয়া রাসূলুল্লাহ মই যে পৃথিবীর এনেকুৱা ব্যক্তি নাই মোৰ নিচিনা পাপ কৰা নাই বহু কথা করেছি ইয়া রাসূলুল্লাহ আল্লাহ নবী কয় এই দাহিয়া তুমি কোৱা কি ভুল কৰিছা কি পাপ কৰিছা কি গুনাহ কৰিছা কই ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই এটা এনেকুৱা গুনাহ কৰিছো মই যেতিয়া নেকি খাখলতা ভাত খাব খাই যাব তেতিয়া কি কৰিছিলো মই এটা কানুন বনাই দিছিলো মই এটা নিয়ম বনাই দিছিলো যদি ছোৱালী জন্ম পায় ছোৱালী চিন্তা মাৰি পেলাব লাগে ছোৱালী জন্ম পাইলে জন্ম হলে নহলে চিন্তা মাৰি পেলাব লাগে সেই কাৰণে মই বনাইছিলো আৰু মোৰ নিজ হাতেৰে মই 70 জনী ছোৱালী মই মাৰি পেলাইছিলো কান্দি কান্দি আল্লাহৰ নবী গোলামৰ বাদশা মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাথে তা ওহী আহি গল আল্লাহ তাআলা জিবরিল আলাইহিস সালাম কানে বলে আল্লাহর নবী ইয়া রাসূলুল্লাহ আল্লাহ তাআলা দাহিয়াতুল কলবি সমস্ত গুনাহ মাফ করে দিলে যেটা ভুলটো আল্লাহর নবী স্বীকার করেছে আল্লাহ তাআলা সকল গুনাহ মাফ করে দিলেন আল্লাহ দাহিয়াতুল কলবি বলে ইয়া রাসূলুল্লাহ কেন গুনাহ করেছো গুনাহ মাফ আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দাহিয়া কেন ভুল করেছে কেন গুনাহ কিমান নাম গুনাহ ইয়া রাসূলুল্লাহ মই 70 জনী বেরে সরি মাই পালাছো লাস্টত মোৰ নিজৰ ছোৱালীকো মই মাৰি পেলাইছো আল্লাহু আকবার কৈছে কেনেকৈ মাৰিছা তাকে তুমি কোৱা তেতিয়া ক'লে মই যেতিয়া নেকি বাহিৰত যাব মই যাওঁতে মোৰ মাইকক মোৰ বিবি মোহতাৰামাক মই ক'লো যদি তোমাৰ পেটত যি বাচ্চা আছে যদি ছোৱালী জন্ম পাই তুমি মাৰি পেলাবা আৰু ল'ৰা যদি জন্ম পাই তুমি গলাত তুলি যাবা সুন্দৰ কৰি ৰাখিবা দাহিয়াতুল কলবি কৈলে নিজৰ পৰিয়ালক কৈ থৈ গ'ল ল'ৰা জন্ম পালে পূজা কৰি ৰাখিবা আৰু ছোৱালী জন্ম পাইলে মাৰি পেলাবা এইবুলি গুচি গ'ল এবছৰ দুবছৰ 3-4 বছৰ হৈ গ'ল সেইজন ব্যক্তি গুচি গ'ল ইফালে ছোৱালী জন্ম পাইছে ছোৱালী ঘৰত জন্ম পাইছে বেলা দাহিয়াতুল কলবি 4 বছৰৰ পিছত যেতিয়া ঘৰত আহিছে ঘৰত আহি দেখা ছোৱালী দৰজাত খন বজাইছে ছোৱালী যদি দৌৰ মাৰি গৈছে 4 বছৰৰ বাচ্চা দৰজা খুলিবৰ কাৰণে কৈছে বৌ মই মাকে কৈছে তোমাৰ আব্বা বুলি যেতিয়া মাত দিছে বহু দিনৰ মূৰত আব্বা জানক দেখা পাইছে ছোৱালীৰ আব্বাৰ প্ৰতি বেছি মৰম থাকে দয়া থাকে আব্বা জান তুমি পেলাই বাপকক কোলাত খাওঁ দিবাই গৈছে কিন্তু দাহিয়াতুল কলবি মাথাটো গৰম উঠি আছে আল্লাহু আকবার মোৰ ঘৰত ছোৱালী জন্ম পালে মই ছোৱালী জন্ম পালে মাৰি পেলাবৰ কাৰণে হুকুম কৰিছিলো কিন্তু মাৰা নাই খমত কৰি আছে আল্লাহু আকবার 1-2 দিনৰ পিছতে কি কৰিলে দাহিয়াতুল কলবি সেইজন ছোৱালী কি কৰিলে বেলেগত আলহী খাব যাবলৈ লৈ গ'ল লৈ যায় মৰুভূমিত ৰেগিস্তানৰ ঠাই জাগা মৰুভূমিত গৈ কি কৰিলে এটা গাতা শুনি আছে ছোৱালী কি কৰিছে লগত আব্বাজান আপুনি কি কৰি আছা ছোৱালী ভাবিছে কি কৰি আছা ইফালে আব্বাজান
আব্বাজানের মাথা গরম উঠি আছে ছোৱালীজনী মাৰি পেলাব নোৱাৰে গাটা গুণি কৰিলে ছোৱালীজনীক কললৈ তাতে গাঁতত পেলাই দিলে গাঁতত পেলাই দি আকৌ ইয়ালৈ পেলাই দিলে গললৈ পেলাই আব্বাজান আপুনি কি কৰি আছা আব্বাজান মই কি ভুল কৰিলো আব্বাজান মোক কি কাৰণত আপুনি মাৰিব ওলাইছে আব্বাজান আপোনাৰ চকুৰ আগত মই নাথাকো মোক বেলেগৰ ঘৰত দি দিয়া মোক মাৰি নেপেলাব আব্বাজান এই কাকুতি মিনতি কৰি কান্দি আছে কিন্তু আব্বাজানৰ মূৰত এটাই বস্তু ঘুমাই আছে যদি ছোৱালী জন্ম পায় ছোৱালীক মাৰি পেলাম ছোৱালী এই পৃথিৱীৰ স্থান নাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই তাহিয়াতুল কলবেৰ কথা খিনি কৈ আছে এই বুলি কি কৈছে মাৰি পেলালে লাষ্টত ডাঙৰ পাথৰে দালৈ ছোৱালীজনীৰ মাথাত মাৰি দিলে নিজৰ ছোৱালীৰ মাথাত যেতিয়া কিন্তু মাৰি দিয়াৰ লগে লগে ছোৱালী আব্বাজান বুলি মৃত্যু হৈ যায় আল্লাহু আকবার ছোৱালী যেতিয়া মৃত্যু হৈ যায় দাহিয়াতুল কলবি ঘৰত গৈছে যদিও মাথাত এটা বস্তু ঘুমাই আছে মাথাত ঘুমাই আছে আব্বাজান দোকানত বসে যদিও আব্বাজান রাস্তাত ঘুৰিছে যদিও আব্বাজান ছোৱালী এই আব্বাজানৰ ঠুৰিটো মাথাত ঘুমাই আছে আৰু কামুৰি আছে আব্বাজান বুলি সেই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঠুকাই আনিছে ইয়া ৰাসূলুল্লাহ মই বহু ভুল কৰিছো মোৰ জীৱনত মই তো 70 জনী ছোৱালী মাৰি পেলাইছো আৰু নিজৰ ছোৱালীকো মই এনেকে মাৰি পেলাইছো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলা তোমাক তওবা দিলে পৰা তোমাৰ সমস্ত গুনাহ মাফ কৰি দিব আৰু তুমি ইসলামত দাখিল হোৱা ইসলামত দাখিল হলে কলিমা পঢ়ে আৰু আল্লাহ তাআলা কয় এই জন তাহিয়াতুল কলবি সমস্ত গুনাহ মই মাফ কৰি দিলো আৰু হাদিসে পাক আল্লাহ নবী ফরমায় যার নাকি এজনে ছোৱালী হেজনৰ মা জান্নাতি যিজনৰ দুজনী ছোৱালী মা বাবা দুজনে জান্নাতি বলে সুবহানাল্লাহ আল্লাহ নবীর আগের আহ্বান পৃথিবীর আহার মুহূর্ত দুনিয়াত বহু বেয়া বিচার চলিছিলে হারাম হালাল চিন্তা পাওয়াছিলে ছোৱালী জন্ম পালে চিন্তা দফন করেছিলে যেতিয়া নাকি পুৰুষ জন্ম ইন্তেকাল হৈ যায় সেইজনী মহিলাৰ অৱস্থা বেয়া কৰি দিয়ে সেইজনী মহিলা ঘৰত বান্ধি থৈ দিয়ে কাৰণ বিবাহ হ'ব নিদিয়ে বিবাহৰ আবদ্ধ হ'ব নিদিয়ে সেইজনক অত্যাচাৰ কৰি মাৰিছিলে আৰু দেশত মদৰ ফাঁকি চলিছিলে বেচাৰ চলিছিলে নাজায়েজ কৰ্ম চলিছিলে তেতিয়া নাকি আল্লাহৰ নবী এই দুনিয়াত প্ৰকাশ আহে জাল হাক্কু ওয়া যাহাবাল বাতিল ইন্নাল বাতিলা কানা যাহুকা যেতিয়া হক আহি গ'ল আৰু বাতিল সকলো মিলি গ'ল এবাৰ জোৰছে পড়ো আল্লাহু আকবার নাসির কিন্তু আল্লাহর নবী ফরমায় যার নাকি এজনে ছোৱালী এজনের মা জান্নাতি যিজনে দুজনে ছোৱালী এজন ব্যক্তির মা বাবা দুজনে জান্নাতি বলে সুবহানাল্লাহ আর ছোৱালী জন্ম পালে মহিলা তারা করে দিয়ে মহিলা বিয়া করে দিয়ে গিরা মাথা বসে গিরা সময় চলি থাকে ছোৱালী জন্ম পালে বলে ঘরের পৰা বিভিন্ন কাজে হয়ে যায় পানি বিভিন্ন তালাক বিবাহিত পর্যায়ে হয়ে যায় ভাই মহতরম ইসলামের শিক্ষা আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমার কি করেছে না সমলায় মুসলমান জানি এই দুজন ছোৱালী আমি তালিম শিক্ষা দিয়ে যদি ডাঙৰ মানুহ কৰিব পাৰো এইজন ছোৱালী আপোনাৰ বামু জান্নাতত লৈ যাব পাৰিব লৰাই আজিকালি লৰা জন্ম পাল লৰাই কি কৰিছে লৰাটো ঠিক হৈ গৈছে ছোৱালী জন্ম দিয়া ভালদৰে শিক্ষা দিয়া ইনশাআল্লাহ ভাল হৈ যাব দুনিয়া আখিৰাতত কামিয়াবি কিন্তু আমি ছোৱালী কষ্ট পাব নালাগে ছোৱালী জন্ম পালে আমি দূৰ কৰিব নালাগে ছোৱালী ঘৰৰ ৰহমত ছোৱালী ঘৰৰ খুবসুৰতি ছোৱালী যেতিয়া আহিব আমি আল্লাহৰ শুকৰানা আদায় কৰিব লাগে কিন্তু আমি শুধু নাই আমি নারাজ হয়ে যাও আমি ভাত নাখাও আমি নামাবো এনেকুৱা পৰ্যায় আমাৰ সমাজত আহে না নহয় কিহৰ কাৰণে দিনৰ শিক্ষা নোহোৱাৰ কাৰণে আজি তেনেকুৱা অৱস্থা হৈছে আল্লাহ তাবাৰক ওয়া তাআলা আল্লাহৰ নবী হাদিস আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় আল্লাহ তাআলা তোমালোকক এক কদম আগবাঢ়িব নিয়ম দি দিব এক খোজ তোমালোকক আগবাঢ়িব নিয়ম দি দিব কিয়ামতৰ দিনাখন তিনিটা প্ৰশ্ন আল্লাহ তাআলা জীৱ পৰ্যন্ত আমাক নকৰিব এক নম্বৰ প্ৰশ্ন কৰিব তোমাৰ উমৰ তোমাৰ বয়সৰ বিষয়ে সুধিব দয়াৰ নবী ফৰমায় তোমালোকৰ বয়সৰ বিষয়ে সুধিব তোমাক মই 70 বছৰ বয়স দিছিলো তুমি কি কৰি কটাইছিলা তুমি কি কৰ্ম কৰিছিলা তুমি ভাল কৰিছিলা নে বেয়া কৰিছিলা তুমি পৃথিৱীত জীৱন তোমাক 70 বছৰ দিছিলো তুমি মোৰ ইবাদত বন্দেগী কৰি জীৱনটো কটালা নে অন্য কিবা কাম কৰি কটালা প্ৰত্যেকটো বস্তু আমি হিচাপ দিব লাগিব কি হিচাপ দিম তোমার সৰুকাল কেনেকে কটাইছিলা যুৱকাল কেনেকে কটাইছিলা বৃদ্ধকাল তুমি কেনেকে কটাইছিলা প্ৰত্যেকটো বস্তু আমি হিচাপ দিব লাগিব মুছলমান এই গতিকে আমি চলতে ফিৰতে বহুত সচেতন হৈ চলিব লাগে মুছলমান আমি হিচাপ দিব লাগিব কেনেকে কটালো এটা চান্সৰ হিচাপ দিব লাগিব
আমি তো ফালতু করে বহুত ঘুরে আসছি নাকি এই রাত্রিপুৱা আছে গধূলি আছে না নামাজ না রোজা কেনেকুৱা কৰিছিল প্ৰত্যেকটো বস্তু হিচাপ দিব লাগিব উমৰৰ বিষয়ে শুনিব তোমাৰ বয়স ৭০ বছৰ দিছিলো ৮০-৯০ বছৰ দিছিলো তুমি ক'ত আছিলা তুমি হিচাপ দিয়া আল্লাহ তাআলা আমাক এটা ৰূপ দিছে আমাক এটা বস্তু দিছে এই বস্তুটো যেনেকে দিছো আৰু কেনেকে ঘূৰাই দিব লাগিব ৰব্বুল আলামিন এটা ৰূপ আল্লাহ তাআলা আমাক পবিত্ৰ ৰূপ দান কৰিছে আমাক এই পবিত্ৰ ৰূপটো আল্লাহ তাআলা খুজিব কিয়ামতৰ দিনাখন তোমালোকক মই ৰূপটো যেনেকে দিছিলো তেনেকে তোমালোকক ঘূৰাই দিব লাগিব রূপটো যদি আমি লেতেৰা কৰি দিওঁ গন্দগী কৰি দিওঁ আল্লাহ তাআলা জালালৰ খং উঠি যাব যেনেকৈ আপোনাৰ তো মই এখন গাড়ী লৈ গৈছো গাড়ী এখন লৈ যোৱাৰ পিছত গধূলি দিন মই গাড়ীখন লৈ যোৱাৰ পিছত গাড়ীখন গধূলি যদি মই গাড়ীখন সহি সালামত মালিকক বতাই দিওঁ মোৰ কোনো অবজেকশন নাই মোক কোনো একো নকয় যদি মই পাংচাৰ কৰি খেলাই দিওঁ সকালেও যদি ফুটাই ফেলে যাওঁ বা এক্সিডেণ্ট কৰোঁ বা তেল শেষ কৰি মালিকক জমা দিওঁ মালিকে গাড়ী পাৰিব নে নাপাৰিব মালিকৰ খং উঠিব নোৱাৰে জোনাবক গাড়ীখন দিলেও জোনাবক তেল ফেলি শেষ কৰি দিলে জোনাবে এক্সিডেণ্ট কৰি দিলে জোনাবে বেয়া কৰি দিলে মোৰ ওপৰত মহব্বত এইফালে খং উঠিব ঠিক তো আল্লাহ তাআলাই এই রূহটো পাকিজা রূহ তোমালোকক দান কৰিছো তোমালোকে এই রূহটো মই যেনেকে দিছো সেনেকে তোমালোকে ঘূৰাই দিব লাগিব আল্লাহ তাআলা যদি তোমাৰ রূহটো চাও তেতিয়া আমি বিপদ কৰি রূহটো বৰবাদ কৰি দিছো সুবিধি কৰি রূহটো বৰবাদ কৰি দিছো গুনাহ মদ খাই রূহটো বৰবাদ কৰি দিছো খুদ খাই আমি রূহটো বৰবাদ কৰি দিছো খুদ বৰবাদ কৰি কৰি আমি রূহটো বৰবাদ কৰিছো আল্লাহৰ সাথে হাজির দিন আল্লাহ তাআলা জানাল সবজি তোমার গুনাহ মিলে দেব মই তোমালোকক এনেকৈ রূহ দিয়া নাছিলো পাকিজা রূহ দিছিল সুন্দর একটা রূহ দান কৰিছিল কোনো খুন নাছিলে কোনো অয়োগ নাছিলে কিন্তু তোমালোকে আজি ইমান লেতেৰা কৰি রূহটো মোৰ সাথে এই ফেরেশতা একজন ব্যক্তিক লৈ গ'ল জাহান্নামত পেলাই দিয়া যেনেকৈ রূহ দিছে এনেকৈ ঘূৰাই পেলাই দিম 2 নম্বৰ আল্লাহ তাআলাই কয় তোমালোকক মই শিক্ষা দিছিলো তোমালোকে শিক্ষাখিনি আমল কৰিছিলা না নাই নামাজ পঢ়িব জানা কিন্তু নামাজ পঢ়া নাই রোজা রাখিব জানা কিন্তু রোজা রাখিব জানা নাই কোরআন শরীফ তেলাওয়াত কৰিব জানা কিন্তু কোরআন শরীফ তেলাওয়াত কৰা নাই আল্লাহ তাআলা কৈছে তোমালোকক মই যিখিনি এই দিছিলো শিক্ষা দিছিলো এই শিক্ষাৰ ওপৰত তোমালোকে কি আমল কৰা নাই কিয়ামতৰ দিনাখন আমি হিসাব দিব লাগিব মুসলমান কি হিসাব দিম আমি নামাজ পঢ়িব সকলোৱে জানো কোনোবাই যদি নামাজ পঢ়া কথা জনাবে কি কম কি থাকে আমি নামাজ পঢ়িব জানো কিন্তু আমল কৈছে ডাঙৰ বস্তু আল্লাহ তাআলা কব তুমি যে শিকিছিলা এইখিনি সেই মোৰ ওপৰত তুমি আমল কৰিছিলা না নাই হে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আল্লাহ তাআলা দিব লাগিব 3 নম্বৰ প্ৰশ্ন আল্লাহ তাআলা তোমালোকক মান সম্পত্তি টকা পইচা বহুত দিছিল মই কিন্তু তোমালোকে কত খৰচা কৰিছিলা তোমালোকে ক'ত কমাইছিলা কেনেকৈ কমাইছিলা কত খৰচা কৰিছিলা হিসাব দিয়া আমি যা ঘৰত এই হিসাব দিব লাগে বা মালিকৰ হিসাব দিব লাগে কিন্তু আল্লাহ তাআলাৰ ওচৰত কিয়ামতৰ দিনাখন হিসাব দিব লাগিব কত কমাইছিলা তোমাক মই ধন সম্পত্তি টকা পইচা বহুত দিছিল কত খৰচা কৰিছিলা কত কমাইছিলা কত খৰচা কৰিছিলা হিসাব দিয়া এই তিনিটা প্ৰশ্ন যি পৰ্যন্ত আমি দিব নোৱাৰিম আল্লাহ তাআলা কৈছে এক কদম তোমালোকক মই আগবাঢ়িব নিদিম এক খোজ তোমালোকক আগবাঢ়িব নিদিম এবাৰ নিজৰ সচেতন হৈছো আমাৰ জীৱনটো আমাৰ লাইফটো আমি কেনেকৈ কটাইছো হাজাৰ গুনাহ হাজাৰ ভুল হাজাৰ পাপ কৰিছো তওবা দিল্লা কৰিব যেনেকৈ তাহিয়াতুল কলবি আল্লাহ তাআলা এজন কাফিৰ মুসলমান কৰি সাহাবায়ে লিষ্টত দেখো নাম লিখি দিলে তওবা দিল্লা কৰি ভুলটো স্বীকাৰ কৰিলে আল্লাহৰ ওচৰত তুবু ইলাল্লাহি তাওবাতান নাসুহা সত্য দিনে তওবা কৰি লোৱাৰ পিছত আল্লাহ তাআলা সমস্ত গুনাহ মাফ কৰি দিলে আমাৰ বহুত ভুল হ'ব পাৰে আমাৰ বহুত খাতা হ'ব পাৰে আমি যদি তওবা দিল্লা কৰিলো নিশ্চয় আল্লাহ তাআলা আমাৰ গুনাহ খাতা মাফ কৰিব কিন্তু তওবা দিল্লা নকৰি এনেকৈ থাকি যদি গুচি যাওঁ কবৰত হিসাব দিব লাগিব কিয়ামতৰ মেহসাত হিসাব দিব লাগিব রোজের মেহসাত হিসাব দিব লাগিব তেতিয়া আমি কি হিসাব দিব কিয়ামত কাতিবিনা ইয়ালামুনা মা তাফালুন দুজন ফেরেশতা দুই আলাদা আছে দুই সারাত আছে আমি কি করব প্রত্যেকটা বস্তু দেওয়ার পেছায় আছে দেখি আছে লিখি আছে প্রত্যেকটা উত্তর আমি দিব লাগিব যে না আল্লাহ তাআলার সাথে ফাতিহায়ে দোয়া মানে 12 ফাতিহায়ে দোয়া মানে ফার্সি শব্দ ইয়াস মানে 11 দোয়া মানে 12 তারিখে দয়ার নবী এই দুনিয়ার ভূমত আহিছিলে তার খুশিত আজি বিশ্বৰ বিভিন্ন প্ৰান্তত আপোনালোকে ফেসবুকত হওক ইউটিউবত হওক নিউজ পেপাৰত হওক আপোনালোকে নিশ্চয় দেখা পাইছে চলিছে মহম্মদী পদযাত্ৰা ওলাই ৰাস্তায় ঘূৰিছে যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন বাৰ্থডে পালিছে তেখেতৰ জন্মদিন মানে খুশি মানাইছে কোরআন শরীফ আল্লাহ তাআলা কয় কুল বিফাদলিল্লাহি বিরহমাতিহি ফামাযালিকা ফালিয়াফরাহু এই মেহবুব তুমি কইয়া যে আল্লাহর ফজল আহিব আল্লাহর রহমত আহিব তেতিয়া তোমালোকে খুশি ইজহার কৰা কোরআন শরীফত জমা আছে হযরত আবু লাহাব এজন কাফির আছিল
কাফিৰ যেতিয়া আল্লাহৰ নবী জন্ম হৈছিলে তেতিয়া এজন বান্দী আছিলে, বান্দীজনী গোলামজনী যায় আল্লাহৰ নবীৰ চাচাক আবু লাহাবক কৈছিলে, এই আবু লাহাব তোমাৰ ভাই এজন বাচ্চা পৈদা হৈছে, এই বুলি কোৱাৰ লগে লগে কি কৰিছিলে, লগে লগে আবু লাহাবে নিজৰ বান্দীজনী গোলামজনী চাকৰাজনী আজাদ কৰি দিলে। তুমি আজিৰ পৰা বান্দী নহয়, তুমি আজিৰ পৰা নকৰানী নহয়, তুমি আজিৰ পৰা চাকৰানী নহয়, তুমি আজাদ, তোমাক ফ্ৰী কৰি দিছো মই। কি কৰিছে, এই আঙুলিটা আজাদ কৰি দিছে, আজাদ তুমি আজাদ আজিৰ পৰা। আৰু আবু লাহাব যেতিয়া ইন্তেকাল হৈ গ'ল, মৰি গ'ল, মৰি যোৱাৰ পিছত তেখেতৰ ঘৰৰ সপৰিয়ালে সপোনত দেখা পাইছে তেখেতে আজাবত ভুক্তভোগী আছে আল্লাহৰ নবীৰ ওপৰত ইমান নানাৰ কাৰণে, ইছলামত দীক্ষিত নোহোৱাৰ কাৰণে তেখেতে আজাবত বহুত আজাবত ভুক্তভোগী আছে। কিন্তু সোমবাৰৰ দিনাখন, সোমবাৰ যিদিনাখন আল্লাহৰ নবী জন্ম পাইছিলে, যিদিনাখন আল্লাহৰ নবীৰ জন্মৰ খুশি শুনি নিজৰ বান্দিক এই আঙুলিৰ দ্বাৰা ইশাৰা কৰি আজাদ কৰি দিছিলে, সেইদিনাখন এই শাহাদত আঙুলিৰ পৰা অকণমান পানী পায়, এই পানীখিনি খাই তেখেতে শান্তি পায়, তেখেতে ৰাহত পায়, তেখেতে সুকুন পায়, তেখেতে আজাবৰ পৰা কম পায়। সুবহানাল্লাহ। আবু লাহাব কাফিৰ মৰি গ'ল, ইন্তেকাল হৈ গ'ল, আল্লাহৰ নবীৰ খুশি, আল্লাহৰ নবীৰ জন্মৰ কাৰণে খুশি কৰি তেখেতে কৈছে মই আজি মোৰ ভাই বাচ্চা হৈছে বুলি খুশি কৰি কি কৰিছিলে, আজাদ কৰি দিছিলে। আজাদ মোৰ ভাই খুশি, খুশি মানাইছিলে তেখেতে, খুশি মানে বুখাৰী শৰীফৰ হাদিছ, বুখাৰী শৰীফৰ হাদিছত এই বস্তুটো উল্লেখ আছে, খুশি কৰি তেখেতক আজাদ কৰি দিয়াৰ কাৰণে সোমবাৰৰ দিনাখন এই আঙুলিৰ পৰা অকণমান পানী ওলায়, সেই পানীখিনি মই চচো, মই খাওঁ, খাই মই শান্তি পাওঁ, মই ৰাহত পাওঁ, মই আজাবৰ পৰা কম পাওঁ, বাকী দিনত মই বহুত আজাবত ভুক্ত কৰি আছোঁ। আজি আমি যদি আল্লাহৰ নবীৰ মহব্বত, আল্লাহৰ নবীৰ ইস্কত, আল্লাহৰ নবীৰ প্ৰেমত যদি আল্লাহৰ নবীৰ জন্মৰ উপলক্ষে এখন মিলাদে নবীৰ পাতি দোয়া কৰি আল্লাহৰ নবীৰ সালাম কৰি মহব্বত যদি জাহিৰ কৰোঁ, ইনশাআল্লাহ আমাৰ রব্বুল আলামিনের হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিয়ামতের দিনে শাফাআত করবে, সুবহানাল্লাহ। এইজন মহান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত ফতোহা দিব পারে, কিন্তু ফতোহা তো বেলেগ বস্তু। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসে বুখারী শরীফ আর কোরআন কেতে অনুসার হয়, কোরআনে কৈছে আল্লাহর ফজল আর আল্লাহর রহমত যেতিয়া হয় তোমালোকে খুশি হৈ যাবা। আল্লাহ নবীর রহমত হলো নহয়, ওয়া মা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন, মই হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রহমাতুল লিল আলামিন করে পঠাইছো। কোরআনে কৈছে রহমত তুলিল আলামিন করে পঠাইছো, বাকি নবী রহমত লৈ আহিছে। কোনোবা নবী আহিছে, মুসা আলাইহিস সালাম এসে রহমত লৈ আহিছে, ঈসা আলাইহিস সালাম এসে রহমত লৈ আহিছে, হযরত মুসা আলাইহিস সালাম এসে রহমত লৈ আহিছে, ইব্রাহিম আহিছে রহমত লৈ আহিছে, কিন্তু আল্লাহর নবী রহমতুল বনি আহিছে, এইজন রহমত হয় নহয়। আল্লাহ কৈছে যেতিয়া আল্লাহৰ ৰহমত আহে আৰু ফজল আহে তোমালোকৰ খুশি নিজাহাৰ কৰা, কিন্তু দয়াৰ নবী এটা ৰহমত হয়, এটা ফজল হয়, তেখেত অহাৰ কাৰণে আমি খুশি নিজাহাৰ কৰিছোঁ, মিলাদ মেহফিল আয়োজন কৰিছোঁ। যিহেতু আমাৰ কিছু সময় পিছতে অৰ্থাৎ মাগৰিবৰ নমাজৰ পিছতে আমাৰ দুজন বক্তা আহি আছে, বেহদিন আন্দাজত আপোনালোকক বয়ান কৰিব। উত্তৰ প্ৰদেশৰ পৰা পীৰ তৰিকত ৰেহবাৰ শৰীয়ত আল্লামা মুফতি আলহাজ ওলি মোহাম্মদ সাহেব কেবলা বুজুৰ্গ মানুহ এজন আহি আছে, তেখেতৰ কিছু আমি নচিহত পাওঁ, তেখেতৰ পৰা কিছুমান আমি শুনিম। আৰু মৌলানা আব্দুল হাক সাহেব ইতিমধ্যে আহি পাইছে, তেখেতৰ আমি মগৰিবাদতে আমি বয়ান শুনিম। সকলো ৰাইজ থাকিব ইনশাআল্লাহ। এই মিলাদে মেহফিলখন প্ৰত্যেক বছৰে আমি কৰি যাওঁ আৰু কৰি যাম বুলি আশা কৰোঁ। যিমান দিন আপোনালোকে এই বৰমজিলাৰ খেলত বা বৰমজিলাৰ কামত থাকে আপোনালোক কৰি যাব। যিধৰণে আমাৰ পূৰ্বপুৰুষসকলে এই কামটো জাৰি কৰি থৈছে, সেই বস্তুটো আমাৰ আশাটো আমাৰ বক্তব্য। যিয়ে নহওক আল্লাহ তাআলাৰ ওচৰত দোৱা, সময় বহুত কম, 5-10 মিনিট আছে, আপোনালোকে অজু কৰি তলত বহি যাম ইনশাআল্লাহ। নামাজৰ পিছতে ইনশাআল্লাহ আমাৰ পৰৱৰ্তী প্ৰগ্ৰাম আৰম্ভ হ'ব। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।